আজি আমাৰ বিষয়টো হৈছে হাৰ্ট এটেক। হাৰ্ট এটেক এতিয়া বুঢ়া বয়সৰ অসুখ হৈ থকা নাই। 25 বছৰ বয়সৰ মানুহৰো হাৰ্ট এটেক হোৱা আমি সকলোৱে দেখি আছো। এতিয়া আমি হাৰ্ট হেলদি ৰাখিবৰ কাৰণে কি কৰিব পাৰো, গোটেই কথাখিনি আজি কম। খুব সহজতে আৰু খুব সুন্দৰকৈ আমি হাৰ্টখন হেলদি ৰাখিব পাৰো। তাৰ কাৰণে কেইটামান কাম কৰিব লাগিব। সেই গোটেইখিনি কথা আপোনালোকৰ লগত আজি ভালকৈ শ্বেয়াৰ কৰিম, ভালকৈ কথাখিনি বুজি ল'ব। জানকচোন হাৰ্ট এটেক কেতিয়া হয়? যেতিয়া হাৰ্টৰ মাংসপেশীলৈ তেজ সাপ্লাই কৰা কৰনাৰী আৰ্টাৰিজ ব্লক হৈ যায়। আৰু ইয়াৰ সকলোতকৈ ডাঙৰ কাৰণ হৈছে কলেষ্ট্ৰল আৰু ফেট জমা হোৱা। ছেকেণ্ড কাৰণ, আনহেলদি লাইফষ্টাইল, বেছি তেল মছলা খোৱা, স্মকিং, এলকহল এইবোৰ ব্যৱহাৰ কৰা আৰু শৰীৰৰ কোনো এক্টিভিটি নথকা। থাৰ্ড নম্বৰ কাৰণটো হৈছে ষ্ট্ৰেছ আৰু টোপনি কম। এই দুয়োটাৰ কাৰণে হাৰ্টত প্ৰেছাৰ পৰে। ফৰ্থ নম্বৰ কাৰণ হৈছে হাই ব্লাড প্ৰেছাৰ আৰু ডায়েবেটিছ। হাই বিপিৰ কাৰণে কৰনাৰী আৰ্টাৰিজৰ ৱাল উইক হৈ যায় আৰু ডায়েবেটিছ ব্লাড ভেছেলছ ডেমেজ কৰে। জানক ইয়াৰ চিমটমছ বা লক্ষণবোৰ কেনেকুৱা হয়। বুকুত বহুত প্ৰেছাৰ বা বিষ অনুভৱ হয়। বাহু, পিঠি বা কান্ধ এইবোৰত বিষ অনুভৱ কৰে। উশাহ ল'বলৈ কষ্ট হয়। খুব বেছি ঘাম ওলায় আৰু ভয় ভয় ভাৱ হয়। আৰু কেতিয়াবা হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে জেনেটিক হিষ্ট্ৰীৰ কাৰণেও। হাই ব্লাড প্ৰেছাৰ আৰু ডায়েবেটিছ এই দুয়োটাই কৰনাৰী আৰ্টাৰিজক ডেমেজ কৰে। এতিয়া জানো আহক খুব সহজতে আৰু সহজ পদ্ধতিত আপুনি হাৰ্ট এটেক হোৱাৰ পৰা বাচিব পাৰে, হাৰ্ট আপোনাৰ হেলদি ৰাখিব পাৰে। তাৰ কাৰণে এটা সৰু টুকুৰা, এটা সৰু বস্তু চুবাই খাব লাগে, সেইটো মই আগলৈ কৈ যাম। আকৌ এবাৰ কৈছো, এইটো খোৱাৰ পৰা গোটেই জীৱন আপুনি হাৰ্ট এটেকৰ পৰা বাচি যাব পাৰে। লগতে পেট ৰিলেটেড কিবা যদি আপোনাৰ প্ৰব্লেম আছে, গেছ হৈ থকা, পেট ফুলি থকা, ভোক নলগা, এইবিলাক প্ৰব্লেমতো এই বহুত বেছি ভাল কাম কৰিব। ইয়াৰ লগতে নাৰ্ভৰ যদি আপোনাৰ কিবা প্ৰব্লেম আছে, এই প্ৰচেছে তাতো বহুত বেছি ভাল কাম কৰিব। যদি আপুনি চিৰিত উঠোতে উশাহ ঘন হৈ যায়, যিকোনো কাম কৰোঁতে আপুনি ভাগৰি পৰে, আপুনি ফিল কৰে আপোনাৰ হাৰ্ট পালপিটেশ্যন বাঢ়ি গৈছে। যদি এনেকুৱা ঘনাই হৈ থাকে, এই ভিডিঅ'টো আপোনাৰ কাৰণেই, ভিডিঅ'টো মন দি চাব। আজি যি সলিউশন ক'বলৈ গৈ আছো, সেইটো সলিউশন আপুনি কৰিবই লাগে। হাৰ্ট এটেক হোৱাৰ যি প্ৰব্লেম বা ব্ৰেইন ষ্ট্ৰকৰ যি প্ৰব্লেম, সেই প্ৰব্লেম নোহোৱা কৰিব পাৰে এই সলিউশনে। নাৰ্ভত তেজ জমা হৈ যোৱা, ট্ৰাইগ্লিচাৰাইড বাঢ়ি গৈছে বা কলেষ্ট্ৰল বাঢ়িছে, বেড কলেষ্ট্ৰল বাঢ়ি যোৱাৰ কাৰণে ব্লাড প্ৰেছাৰ বাঢ়ি গৈছে, এইবোৰ লাহে লাহে হৈ থাকে আৰু হঠাতে হেভি প্ৰব্লেম হ'বলৈ ধৰে। হয়তো আপুনি হস্পিটেলাইজ হ'ব লগাও হ'ব পাৰে। ইয়াত যি ফৰ্মুলা ক'বলৈ গৈছো, সেয়া খুব এফেক্টিভ এটা ঘৰুৱা উপায়। মেডিচিনত যি আপোনাৰ ডাঙৰ এমাউণ্ট খৰচ হয়, তাৰ পৰা আপুনি বাচি যাব পাৰে। এই উপায় ভাল ধৰণে যদি ইউজ কৰিবলৈ জানি যায়, যি বস্তুৰ কথা আজি ক'বলৈ গৈ আছো, সেই বস্তুটো ইউজ কৰাৰ শুদ্ধ পদ্ধতি জানি লোৱাৰ দৰকাৰ। আৰু এইটোৱে কেনেকৈ কাম কৰে সেইটো জনাটোও দৰকাৰ। আজিকালি লাইফষ্টাইল আগতকৈ অলপ হ'লেও বেলেগ ধৰণৰ হয়। সময়মতে খোৱা বোৱা নকৰা, সময়মতে বেডলৈ নোযোৱা, খুব বেছি ষ্ট্ৰেছত থকা আৰু নাৰ্ভ ব্লকেজ হৈ যোৱা, খোৱা বোৱাৰ সময় মেইনটেইন নকৰা, যিকোনো বস্তু যেতিয়াই তেতিয়াই খাই দিয়া, এইবোৰ কাৰণতে ব্লাড প্ৰেছাৰ বাঢ়ি যোৱাৰ লগতে বহুত কেইটা প্ৰব্লেমো হ'ব পাৰে। বহুত বেছি মিঠা খালেও আপোনাৰ নাৰ্ভ ব্লকেজ হ'ব পাৰে। নাৰ্ভ যেতিয়া ব্লকেজ হয় বা তেজ ডাঠ হৈ যায়, এই কাৰণবোৰত নাৰ্ভৰ ওপৰ ভাগত লেতেৰা বা এক ধৰণৰ লেয়াৰ পৰি যায় আৰু সেইকাৰণে ব্লাড ফ্ল' ভালকৈ হ'ব নোৱাৰে আৰু আমাৰ হাৰ্টৰ ওপৰত বেছি প্ৰেছাৰ পৰে। হাৰ্টে পাম্পিং বেছি কৰিব নোৱাৰে, যি কাৰণে প্ৰেছাৰ বাঢ়ি যায়। ব্লাড প্ৰেছাৰ বাঢ়িলে উশাহ ঘন হোৱা আৰু বেছি ভাগৰ লগা প্ৰব্লেম হয়। এই গোটেইবোৰ প্ৰব্লেমৰ পৰা ফ্ৰী হ'বৰ কাৰণে, আপোনাৰ হাৰ্ট প্ৰটেক্টেড ৰাখিবৰ কাৰণে এটা সাধাৰণ কিন্তু ঔষধি গুণেৰে ভৰপূৰ এটা বস্তু লাগিব আমাক। সেইটো হৈছে জিঞ্জাৰ, আদা, যি আদা আমি ঘৰত সদায় ব্যৱহাৰ কৰোঁ। আমাক লাগিব 1 ইঞ্চ পৰিমাণৰ এটুকুৰা আদা। আদাত জিঞ্জাৰল থাকে। সেই আদা আমি যেতিয়া ব্যৱহাৰ কৰোঁ, তাৰ স্কিনখন বা বাকলিটো আমি গুচাই পেলাওঁ। কিন্তু ইয়াৰ বাকলিৰ ভিতৰতেই এচেঞ্চিয়েল অইল থাকে, যি অইল আমাৰ কাৰণে বহুত উপকাৰী। নজনাৰ কাৰণে আমি ইয়াৰ প্ৰফিট ল'ব নোৱাৰোঁ। জানক ইয়াৰ ব্যৱহাৰ কেনেকৈ কৰিব আৰু কিমান পৰিমাণত কৰিব। আদাত জিঞ্জাৰল আৰু এচেঞ্চিয়েল অইল থকাৰ কাৰণে এইটো এটা পাৱাৰফুল এণ্টিঅক্সিডেণ্ট। শৰীৰৰ নাৰ্ভ ব্লকেজ, কলেষ্ট্ৰল কম কৰা আৰু ট্ৰাইগ্লিচাৰাইডক কম কৰাত হেল্প কৰে। আদাই ব্লাড থিনাৰৰো কাম কৰে।
যদি আপোনাৰ ব্লাডটো ডাঠ হৈ যায়, শৰীৰত প্ৰব্লেম হয়, আদাই ব্লাড থিনাৰৰ কাম কৰে, মানে আপোনাৰ ব্লাডটো পাতল কৰাৰ কাম কৰে। কিন্তু শুদ্ধ পদ্ধতিত ইউজ কৰিলেহে ইয়াৰ প্ৰফিট পাব। আদাই আৰু ইনফ্লামেশ্যন কম কৰে। তেজত ডাৰ্ট জমা হোৱাৰ কাৰণে আমাৰ নাৰ্ভত ইনফ্লামেশ্যন হ'বলৈ ধৰে, যাৰ কাৰণে ব্লাড ফ্ল' ভাল ধৰণে হ'ব নোৱাৰে। উশাহ ঘন হ'বলৈ ধৰে, ব্লাড প্ৰেছাৰ বাঢ়ি যায়, এনেকুৱাত হাৰ্ট এটেকৰ ৰিস্ক বহুত গুণে বাঢ়ি যায়। আদা আমি জেনেৰেলি ইউজ কৰিয়ে থাকোঁ, কিন্তু যি ধৰণে আমি ইউজ কৰোঁ তাৰ 10% প্ৰফিটহে আমি পাওঁ। শুদ্ধ ধৰণে ইউজ কেনেকৈ কৰিব? 1 ইঞ্চি আদা ল'ব, 1 ইঞ্চ ভালকৈ ধুই ল'ব, বাকলিৰ লগত ল'ব, বাকলিটো আঁতৰাই নেপেলাব। ৰাতিপুৱা যেতিয়া আপুনি নাস্তা কৰে, মই বুজিবলৈ কওঁ, যেতিয়া আপুনি নাস্তা কৰে যিখিনি নাস্তা কৰে সেই নাস্তা আপুনি দুভাগ কৰি ল'লে। এভাগ নাস্তা আপুনি খালে, মানে পেটটো আপোনাৰ অকণমান ভৰিলে, তাৰপিছত সেই আদা টুকুৰা আপুনি 1 ইঞ্চ যি আদা ল'ব, সেই আদা টুকুৰা আপুনি চোবাই চোবাই খাব। তাৰপিছত আপুনি বাকী থকা নাস্তাখিনি খাব পাৰে। যেতিয়া আপুনি আদা টুকুৰা চোবাই খাব, আদাত থকা জিঞ্জাৰল চালাইবাৰ লগত মিক্স হয়, তাৰ বায়' এবিলিটি বঢ়াই দিয়ে। আৰু এই বায়' এবিলিটি বঢ়াৰ কাৰণে ইয়াৰ পৌষ্টিক তত্ত্ববিধে কাম কৰে আৰু 100% কাম কৰে। আপোনাৰ নাৰ্ভ ব্লকেজৰ প্ৰব্লেম নাইকিয়া কৰে। সেইকাৰণে কেঁচা আদাহে খাব বাকলিৰ লগত। কথাটো মন কৰিব, খালী পেটত আদা নাখাব। গৰমৰ দিনত 1 ইঞ্চি আদা খালে হয়তো অকণমান আমনি হ'ব পাৰে, প্ৰব্লেম কিন্তু একো নহয়। গৰমৰ দিনত আপুনি আধা ইঞ্চ আদাহে খাব। যি ধৰণৰ কোৱা হৈছে, নাস্তাখিনি দুভাগ কৰি লৈ তাৰে এভাগ খোৱাৰ পিছত আপুনি আদা টুকুৰা খাব, তাৰপিছত আপুনি নেক্সট নাস্তাখিনি খাব। আদাই আৰু আপোনাৰ ডাইজেষ্টিভ চিষ্টেমক এক্টিভেট কৰি তোলে। যদি কিবা কাৰণে আপোনাৰ পেটত ৱাৰ্ম আছে বা লেতেৰা আছে, আদাই সেইবোৰ ক্লিন কৰাটো আপোনাক হেল্প কৰিব। ভাগৰ লগা, গাঁঠিৰ বিষ, উশাহ ঘন হোৱা আৰু বহুত বেলেগ বেলেগ ধৰণৰ প্ৰব্লেমত বেনিফিট দিব এই সৰু আদা টুকুৰাই। সকলোৱে কৰিব লাগে এই উপায়। প্ৰশ্ন আহিছে চাগে, সদায় কৰিবনে এই কাম? গৰমৰ দিন হওক বা ঠাণ্ডাৰ দিন হওক, সপ্তাহত 3 দিনহে আদা তেনেকৈ ল'ব। এদিন এৰি এদিন ল'ব, সদায় নল'ব। এই সৰু প্ৰচেছটোৱে হাৰ্ট এটেকৰ নিচিনা প্ৰব্লেম গুৰিৰ পৰা আপোনাৰ নাইকিয়া কৰিব, আপোনাৰ হাৰ্ট মজবুত ৰাখিব। আগতেই কৈ গ'লো মই, কিছুমান প্ৰচেছ আমি শুদ্ধ কৰিব লাগিব আমাৰ হাৰ্ট হেল্ডি ৰাখিবৰ কাৰণে। সময়মতে খোৱা বোৱা কৰা, সময়মতে টোপনি যোৱা, অলপ বডি এক্টিভিটি কৰা, অদৰকাৰী বস্তুবোৰ নোখোৱা, এনেকুৱা ধৰণৰ কামবোৰ কৰিলে আপুনি বহুত বেনিফিচিয়েল হ'ব। আজি আছিল আমাৰ এইখিনি কথা, হাৰ্ট কেনেকৈ আমি হেল্ডি ৰাখিব পাৰোঁ। এই ধৰণৰ ভিডিঅ' আমাৰ চেনেলত পাই থাকিব। যিসকল নতুনকৈ আহিছে আমাৰ চেনেললৈ, চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, নহ'লে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মিছ কৰি যাব। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। খুব সুখেৰে থাকক, খুব শান্তিৰে থাকক, নিজৰ বহুত যত্ন ল'ব। মোৰ শুভেচ্ছা থাকিল।